Good morning. Good morning, sir. Someone লিখিব পাৰিছা নাই? বুজি পাই অলপ টান হৈছে। অলপ টান হয়। আমাৰ মিডিয়ামটো না। কোনবা একজন ইংৰাজী অসুত ফৰাইগল। গোটেই অসম জুৰি আমাৰ গুণোৎসৱৰ কাৰ্যসূচী চলি আছে। আজি আমাৰ বাক্সা জিলাৰ গুণোৎসৱৰ এই খাৰুৱা LP স্কুললৈকে আহি মই ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু কথা পাতিলোঁ। ইয়াত অভিভাৱক অভিভাৱিকাসকলৰ লগতো কথা পাতিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কিছু ৰিডিং টেষ্টও ল'লোঁ। নিশ্চয়কৈ ভাল লাগিছে যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ বড়ো মিডিয়াম স্কুলৰ ল'ৰা ছোৱালীয়েও খুব সুন্দৰভাৱে তেখেতসকলৰ প্ৰতিভাসমূহ দেখুৱাইছে। নিশ্চয়কৈ মই যিখিনি চালোঁ যে বেছিভাগ ছাত্ৰ ছাত্ৰীৰে বড়ো বা ইংৰাজী দুয়োটাতেই সুন্দৰভাৱে তেওঁলোকে ৰিডিং কৰিব পাৰিছে। কিছু ছাত্ৰ ছাত্ৰী ইংৰাজীত অকণমান দুৰ্বলতা আছে। গতিকে আমি এই কথাবিলাক চাব লাগিব যাতে আমি সমানেই দুইটা লেংগুৱেজে আগবঢ়াই নিব পাৰোঁ। কিন্তু এই অঞ্চল যিহেতু বড়ো মিডিয়াম, বড়োত প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰে খুব সুন্দৰ ৰিডিং কেপাচিটি বা ৰিডিঙৰ খুব সুন্দৰ দেখা গৈছে। সেইটোতো হ'বই, কাৰণ আমিও এনেকুৱা ধৰণৰ চৰকাৰী বিদ্যালয়ত পঢ়ি বা চৰকাৰী LP স্কুলত পঢ়ি আজি এই পৰ্যায়লৈ আহিছোঁ। গতিকে যেতিয়াই এনেকুৱা স্কুললৈকে আহোঁ তেতিয়া স্কুলৰ দিনৰ কথাবিলাক মনত পৰে, স্কুলত লগ পোৱা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কথা মনত পৰে আৰু স্কুলত কটোৱা দিনবিলাকৰ কথা মনত পৰে। আৰু সেইকাৰণে মই আজি আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ।